নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ পঞ্চবিংশতি সংখ্যক শ্লোকভাষী হৈছে এনেধৰণৰ। ধূমো ৰাত্ৰিস্তথা কৃষ্ণঃ ষণ্মাসা দক্ষিণায়নম তত্র চান্দ্রমসং য়োতিঃ যোগী প্ৰাপ্য নিবৰ্ততে। এই বিশিষ্ট শ্লোকভাষীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যিজন যোগীয়ে ধোৱাৰ সময়ত নিশা কৃষ্ণপক্ষত সূৰ্যৰ দক্ষিণায়নৰ 6 মাহত এই সংসাৰ ত্যাগ কৰে, তেওঁ চন্দ্ৰগ্ৰহলৈ গতি কৰে বা চন্দ্ৰলোকলৈ গতি কৰে আৰু তাৰ পিছত দুনাই সংসাৰলৈ উভতি আহিব লগা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছিল যে পৰম জ্ঞানী লোকসকলে যেতিয়া অগ্নি দেৱতাৰ প্ৰভাৱত পোহৰৰ সময়ত দিনত শুক্ল পক্ষত আৰু সূৰ্যৰ যি উত্তৰায়ণ গতি আছে সেই গতিৰ সময়ত যদি দেহ ত্যাগ কৰে তেতিয়াহ'লে তেওঁলোকে ব্ৰহ্মলোক বা ব্ৰহ্মদত্ত লাভ কৰে বুলি কৈছিলে। এতিয়া পৰৱৰ্তী যি পঞ্চবিংশতি সংখ্যক শ্লোক তাত উল্লেখ কৰিছে যে এই সংসাৰৰ যি লোকে বা যি যোগীয়ে ধোৱাৰ সময়ত অথবা নিশা অথবা কৃষ্ণপক্ষ অথবা সূৰ্যৰ যি 6 মাহ দক্ষিণায়ন গতি আছে সেই সময়ত যদি তেওঁ দেহ ত্যাগ কৰে তেতিয়াহ'লে তেওঁ চন্দ্ৰলোকলৈ গতি কৰে আৰু পুনৰাই এই সংসাৰলৈ উভতি আহিবলগীয়া হয় বুলি উল্লেখ কৰিছে। ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি শ্ৰীমদ ভগৱতৰ 3য় স্কন্ধত কপিল মুনিয়ে এই কথা উল্লেখ কৰিছে যে সকলো সংসাৰত থকা সময়ত সকাম কৰ্ম আৰু যজ্ঞ অনুষ্ঠানৰ ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰে তেওঁলোকে মৃত্যুৰ পাছত চন্দ্ৰলৈ গতি কৰে বুলি কৈছে। এয়া শ্ৰীমদ ভগৱত গীতাৰ সন্দৰ্ভত উল্লেখ কৰিছে। এই উন্নত জীৱসকলে দেৱতাসকলৰ গণনা অনুসৰি চন্দ্ৰত প্ৰায় 10,000 বছৰ বাস কৰি সমৰস পান কৰি জীৱনটো উপভোগ কৰে। অৰ্থাৎ তেওঁলোকৰ যি এই সংসাৰত যোগাধনাৰ ফলস্বৰূপে কিন্তু তেওঁলোকে যি সূৰ্যৰ দক্ষিণায়ন গতি বা কৃষ্ণপক্ষত বা নিশাত তেওঁলোকৰ দেহাৱসান হোৱাৰ কাৰণে তেওঁলোকে আনন্দৰ চন্দ্ৰলোকলৈ গতি কৰি সমৰস পান কৰি তেওঁ জীৱন যিখিনি পুণ্য অৰ্জন কৰিছিল সেই পুণ্যৰ ফলত তেওঁলোকে তাত সমৰস পান কৰি জীৱনটো উপভোগ কৰিব পায় বুলি কৈছে। অৱশেষত তেওঁলোকে আকৌ পৃথিৱীলৈ উভতি আহে কাৰণ তেওঁলোকৰ মৃত্যু কৃষ্ণপক্ষত হৈছে বা দক্ষিণায়ন গতিত হোৱা বুলি ইয়াতে উল্লেখ কৰাৰ কাৰণে। ইয়াৰ অৰ্থ এইটো যে চন্দ্ৰত কিছুমান উন্নত ধৰণৰ জীৱই বাস কৰে, যদিও আমাৰ স্থূল ইন্দ্ৰিয়ৰ সহায়েৰে সেইবিলাকক আমি দেখা নাপাওঁ। যদিও আমি দৃষ্টিৰে চন্দ্ৰটো দেখা পাওঁ তথাপিতো চন্দ্ৰৰ যি স্থূল জীৱৰ যি ইন্দ্ৰিয় সেই ইন্দ্ৰিয়সমূহ আমি স্থূল গ্ৰহটোৰ প্ৰতি যি লক্ষ্য কৰিব পাৰোঁ সেই স্থূল গ্ৰহটোৰ প্ৰতি লক্ষ্য কৰিলেও গ্ৰহটোৰ যি আকাৰ সেই আকাৰটোহে দৰ্শন কৰিব পাৰোঁ। তাত বাস কৰা যি কাৰ্য যি উন্নত যি ধাৰণা সেই ধাৰণাক আমি কেৱল উপলব্ধি কৰিহে আমি অনুভৱ কৰিব পাৰোঁ। ইয়াৰ ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই উল্লেখ কৰিছে যে তুমি এই পৰম জ্ঞানী তত্ত্বজ্ঞানী পুৰুষসকলৰ বিষয়ে অৱগত হোৱা যিয়ে সূৰ্যৰ দক্ষিণায়ন গতি আৰু উত্তৰায়ণ গতিৰ ফলত তেওঁলোকে দেহত্যাগ কৰিলে কি কাৰ্য সিদ্ধি হয়। এয়াই হৈছে অক্ষৰ ব্ৰহ্মযোগৰ বিশেষত্ব, এয়াই হৈছে অক্ষৰ ব্ৰহ্মৰ যোগৰ মুখ্য আকৰ্ষণ বা মুখ্য কথা। এয়াই উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুণাৰ্থ। ধন্যবাদ।